ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰে। 20 ডিচেম্বৰ তাৰিখে এই ক্ৰীড়া সমাৰোহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি অনুজ কলিতাই। 21 ডিচেম্বৰৰ দিনা অনুষ্ঠিত সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি বিজয় দত্তই। অনুষ্ঠানত পদ্মনাথ গোহাঁই বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ থানুৰাম মজিন্দৰ, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপসভাপতি ৰাতুল কলিতা, ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি মনোজ দত্ত, উপসভাপতি অভিজিৎ খাটনিয়াৰ আৰু তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক বিতু ডেকাই অংশগ্ৰহণ কৰি বিজয়ীসকলৰ মাজত পুৰস্কাৰসমূহ বিতৰণ কৰে। কাকপথাৰ প্ৰেছ ক্লাবৰ সম্পাদক মিণ্টু তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী উপস্থিত থাকে।